নমস্কাৰ মই অপূৰ্ব সকলোকে ডেষ্টিনেশ্যনলৈ স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰি লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 9 জুন 2024 দেওবাৰ, অসমীয়া লেখেৰে জেঠৰ 26 দিন। আজি সূৰ্যোদয় পুৱা 4:35 আৰু সূৰ্যাস্ত সন্ধিয়া 6:08। আজি তিথি হ'ল শুক্লা তৃতীয়া তিথি, নক্ষত্ৰ পুনৰ্বসু, যোগ বৃদ্ধি আৰু কৰণ কলভকৰণ। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব মিথুন ৰাশি আৰু আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যুগ। বন্ধুসকল, পূৰ্বৰ দিনৰ দৰে আজিও আপোনালোকলৈ অনুৰোধ, যদি মোক ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে এষ্ট্ৰলজি সম্পৰ্কীয় আন ভিডিঅ'সমূহ আপোনাৰ মোবাইলত সহজে যায়। আৰু যদি এই ভিডিঅ' আপোনালোকে ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু বিভিন্নজনলৈ শ্বেয়াৰ কৰিব, আমাক উপকৃত কৰিব। বন্ধুসকল, 12টা ৰাশি আছে। এই 12টা ৰাশি কোনকেইটা ৰাশি আজিৰ দিনটোৰ বাবে শুভ, কোনকেইটা অশুভ সকলো জনাম, গতিকে ভিডিঅ' আপুনি শেষলৈকে চাব। আৰু এতিয়া আহিছোঁ আজিৰ দিনটোৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কেনে যাব। যদি আপোনাৰ ৰাশি মেঘ হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, অৰ্থাৎ পজিটিভ দিন। আজিৰ দিনটোত আপুনি নতুনত্ব পাব, জীৱনৰ যিকোনো কাম আজি সমাধান বিচাৰি পাব, অৰ্থাৎ আজি সমাধান পাব। আজি আপোনাৰ নতুন কাম আৰম্ভণি কৰিলে আপোনাৰ লাভ হ'ব। আজি স্বাস্থ্য উন্নত থাকিব। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা ঠিক নহয়। আজি আপোনাৰ কষ্ট বেছি হ'ব। আপোনাৰ পৰিস্থিতিয়ে বিভিন্ন ক্ষেত্ৰত আপোনাক সমস্যা দিব, গতিকে অলপ সাৱধান হ'লে ভাল। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হ'ব, নতুন কাম আৰম্ভণি নকৰিব। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আজি আপুনি যিকোনো ক্ষেত্ৰতে সফল হোৱাৰ দিন। পিতৃ মাতৃৰ স্বাস্থ্য উন্নত থাকিব, ব্যৱসায় বাণিজ্যৰ আপোনাৰ লাভ হ'ব। আৰু নতুন ঠাইত যদি আপুনি ফুৰিম বুলি ভাবিছে তেনেহ'লে আজি বিনা দ্বিধাই যাব পাৰিব। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি আপোনাৰ কাৰণে লাভ হ'ব, অৰ্থাৎ প্ৰফিট বেছি পাব। আজি যিকোনো কামৰ সফলতা মুখ দেখিব আৰু কোনো মহিলাই আপোনাক সহায় কৰিব। এই ক্ষেত্ৰত আধাৰুৱা কাম পূৰ্ণ হ'ব আৰু কাৰোবাৰ পৰা যদি পাবলগীয়া পইচা আছিল তেনেহ'লে সেই পইচা ঘূৰাই পোৱাৰ দিন, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল যাব। যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। প্ৰেম, প্ৰণয়, বিবাহ এইবিলাক সকলোতে ভাল। সাংসাৰিক জীৱন আজি সুন্দৰ হ'ব। আজি আপোনাৰ ঘৰত শান্তি বিৰাজ কৰিব, অৰ্থাৎ আজিৰ দিনটো আপোনাৰ কাৰণে সকলো ফালৰ পৰা ভাল। আপোনাৰ যদি কিবা সমস্যা আছিলে ঘৰুৱা অশান্তিক লৈ, সেই সমস্যাও আজি দূৰ হ'ব। আৰু আজি আপোনাৰ আৰ্থিক উন্নতি, স্বাস্থ্যৰ উন্নতি সকলোতে আপোনাৰ লাভ হ'ব, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। নতুন কাম আৰম্ভণি কৰিম বুলি যদি ভাবিছে তো তেনেহ'লে আজি কৰিব পাৰে। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজিৰ দিনটো বৰ এটা ঠিক নাযাব। আপুনি বহুত কষ্ট কৰিব লাগিব, অৰ্থাৎ আজি আপুনি প্ৰয়োজনতকৈ বেছি দায়িত্ব ল'ব লাগিব, যাৰ জৰিয়তে আপোনাৰ আৰ্থিকভাৱে সমস্যা আৰু সামাজিকভাৱে আপোনাৰ দায়িত্ব বাঢ়িব। অৰ্থাৎ এনে অৱস্থাত আপোনাৰ নতুন কামৰ আৰম্ভণি নকৰিলে ভাল আছে, কাৰণ আপুনি ইনভেষ্ট কৰা পইচাও আপুনি ভালকৈ ৰিটাৰ্ণ পোৱাত অসুবিধা হ'ব। আজি আপুনি স্বাস্থ্যত গুৰুত্ব দিব। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আজি আপোনাৰ কাৰণে ভাল দিন। আজি আপোনাৰ মান সন্মান বৃদ্ধি পাব, আপোনাৰ স্বাস্থ্য উন্নত হ'ব। আপোনাক বহু মানুহে আজি সন্মান দিব, অৰ্থাৎ প্ৰশংসা কৰিব। আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। নতুন কাম আৰম্ভ কৰিম বুলি যদি ভাবিছে তেনেহ'লে আজি বিনা দ্বিধাই কৰিব পাৰে। আজি সকলো ফালৰ পৰা আপোনাৰ উন্নতৰ যুগ। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। আজি আপোনাৰ ঘৰুৱা শান্তি পৰিৱেশ সৃষ্টি হ'ব। আপোনাৰ ককাই ভাইৰ মাজত মিল, পৰিৱেশৰ পৰিয়ালৰ আপোনাৰ সকলো ফালতে আজি উন্নতিৰ যুগ থাকে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও আজিৰ দিনটো ভাল, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে আজি পঢ়া শুনাৰ দিশটো তেওঁলোকৰ উন্নত হ'ব। আৰু বিভিন্ন ঠাই ফুৰিম বুলি যিসকলে ভাবিছে তেনেহ'লে আজি বিনা দ্বিধাই যাব পাৰে আৰু বিভিন্ন ঠাই ফুৰিব পৰা আজি যুগ মুকলি হয়, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পৰম সৌভাগ্যৰ দিন। আজি যি কামেই কৰে তাৰ সফল ৰিজাল্ট পাব, গতিকে আজিৰ দিনটোত আপুনি যিকোনো নতুন কাম আৰম্ভণি কৰিব পাৰে। আজি আপোনাৰ ব্যৱসায় বাণিজ্য উন্নত হ'ব আৰু যি স্থানত কাম কৰি আছে তাত আপুনি উচ্চ প্ৰশংসিত হ'ব, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো বৰ এটা ঠিক নাযাব।
আপোনাৰ নিজৰ মনৰ অস্থিৰতা বৃদ্ধি পাব। আপুনি কোনো এটা সিদ্ধান্ত ভালকৈ ল'বলৈ নোৱাৰাৰ ফলত আপোনাৰ সমস্যা দেখা দিব। আৰ্থিক দিশটো আপোনাৰ গুৰুত্ব দিবলগীয়া থাকে। কোনো ক্ষেত্ৰতে বিনা পৰামৰ্শত বা কোনো কথা কাৰণ নোহোৱাকৈ আপুনি কাৰোকে পইচা নিদিব আৰু ইনভেষ্টো নকৰিব, আপোনাৰ লোকচান হ'ব। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজি আপোনাৰ সংসাৰ জুই লাগিব, অৰ্থাৎ আপোনাৰ সংসাৰ বৰ অসুবিধাত পৰিব। আজি প্ৰেম প্ৰণয় আপোনাৰ ভালপোৱা সকলোতে আজি সমস্যা দেখা দিব। আজি আপোনাৰ কষ্ট বেছি হ'ব। আপোনাৰ মুখৰ কথাই আজি সমস্যা সৃষ্টি কৰিব। গতিকে আপুনি যিকোনো ব্যক্তিক কথা কওঁতে আজি সাৱধান হ'ব। আপোনাক আজি অলপতে বেয়া পোৱাৰ দিন। আৰ্থিক দিশটো আপুনি চম্ভালিবলৈ যত্ন কৰিব, যাতে বিনা খৰচ আপুনি নকৰে। যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি যিকোনো পজিটিভ ৰিজাল্ট পাব। গতিকে আপুনি নতুন কাম আৰম্ভণি কৰিম বুলি যদি ভাবিছে তেনেহ'লে আজি বিনা দ্বিধাই আপুনি কৰিব পাৰে। আজি আপোনাৰ স্বাস্থ্য উন্নত হ'ব আৰু ব্যৱসায়িকভাৱে আপুনি আজি সফল হ'ব আৰু কৰ্মস্থান আপোনাৰ উন্নতৰ যুগ হয়। বন্ধুসকল, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ভাল পালে বা ভাল পায় তেওঁলোকে সকলোৱে শ্বেয়াৰ কৰিবলৈ অনুৰোধ কৰিলোঁ। থেংক ইউ।